এটা কথা চাব লাগিব যে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই কি বিষয়ত কি প্ৰসংগত তেওঁ বক্তব্যটো আনিছে। তেওঁ কৈছে যে ৰকিবুল হুছেইন ডাঙৰীয়া 10 লাখতকৈ অধিক ভোটত ধুবুৰীৰ পৰা জিকি আহিছে আৰু ধুবুৰী মিনি বাংলাদেশ সদৃশ এই বক্তব্য এটা তেওঁৰ ভাষণত উল্লেখ হৈছে। এই কথাটো কোনে নাজানে? অসমৰ সকলোৱে জানে। নাজানা কথা কিবা কৈছে নেকি? ধুবুৰীৰ যিসকল সংখ্যালঘু ধৰ্মীয় মুছলমান লোক আছে তেওঁলোকৰ ভাষা কি? তেওঁলোকে অসমীয়াত কথা পাতে নে বাংলাত কথা পাতে? তেওঁলোকে মেক্সিমাম মানুহে বাংলাত কথা পাতে, ধৰ্মীয় সংখ্যালঘু। আৰু এই বিষয়টো আমি জানো যে আমাৰ অসমীয়া যিসকল মুছলমান আছে তেওঁলোকে বাংলা ভাষাত কথা নাপাতে, তেওঁলোকে অসমীয়াত কথা পাতে। গতিকে ডিষ্টিংটো পাৰ্থক্যটো তাত ওলাই পৰে যে এওঁলোক নিশ্চিতভাৱে পূৰ্ববংগীয় মূলৰ লোক। হয়তো তেওঁলোক বাংলাদেশী হয় নে নহয় আজি এই মুহূৰ্তত আমি ক'ব নোৱাৰোঁ, কিন্তু তেওঁলোক নিশ্চিতভাৱে যে পূৰ্ববংগীয় মূলৰ লোক, তেওঁলোকৰ মাতৃভাষা যে বাঙালী সেই কথাটো নিশ্চিতভাৱে প্ৰমাণ হয়। গতিকে তেওঁলোক এতিয়া হয়তো নাগৰিকত্ব পাইছে, কিয় বিভিন্ন প্ৰকাৰে পাব পাৰে সেই কথাটো নাজানো। আমাৰ দিনততো পোৱা নাই, কংগ্ৰেছৰ দিনতে পাইছে যিমানে পাইছে নাগৰিকত্ব। বিজেপিৰ দিনত কোনো বাংলাভাষী মাত্ৰ 13জন মানুহে CA পাছ হোৱাৰ পিছত 13জন মানুহে এপ্লাই কৰিছে। গতিকে যি সোমাইছে ইয়াৰ কাৰণে কংগ্ৰেছক প্ৰশ্ন সুধিব লাগে, কংগ্ৰেছে উত্তৰ দিব লাগে যে মিনি বাংলাদেশ হয়নে নহয়। কংগ্ৰেছৰ নেতাসকলৰ পৰা উত্তৰ ল'ব লাগে, কাৰণ তেওঁলোকৰ উত্তৰত এইটো প্ৰতিফলিত হ'ব যে তেওঁলোকৰ লগতে অৱস্থান কৰে, তেওঁলোকৰ আৰু বেলেগ কোনো কথা নাই। আমাৰ যি খিলঞ্জীয়া মুছলমান তেওঁলোকৰ কাৰণে কোনো গুৰুত্ব নাই। আমি এটা উদাহৰণ নিশ্চয় জানো, যেতিয়া প্ৰতিদিন কাকতৰ তেতিয়াৰ সম্পাদক আৰু এজন অসমৰ বিশিষ্ট আমাৰ সাংবাদিক হাইদৰ হুছেইন কাই যেতিয়া ৰাজ্যসভাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, কোনে বিৰোধ কৰিছিল? AIUDFে বিৰোধ কৰিছিল। যাৰ ভোট বেংক পূৰ্ববংগীয় মূলৰ লোকসকলৰ, যাৰ ভোট বেংক এইসকল লোকৰ মানে ওপৰত নিৰ্ভৰ। গতিকে তেনেকুৱা হাইদৰ হুছেইন কাকো আমাৰ মানে ককাইদেউকো পৰাভূত কৰাৰ এটা ডাঙৰ অপৰাধ কৰিছিল AIUDF দলে সেইটো সময়ত। সেইবিলাক কথা পাহৰি যাব নালাগে অসমৰ মানুহে। গতিকে ধুবুৰী মিনি বাংলাদেশ হয়নে নহয়, ধুবুৰীত থকা খিলঞ্জীয়া মানুহ এজনক সুধি চালে হ'ল, চাপৰৰ মানুহ এজনক সুধি চালে হ'ল, গোলকগঞ্জৰ মানুহ এজনক সুধি চালে হ'ল, বা অন্য যিবিলাক তাত আমাৰ ঐতিহাসিক আমাৰ যি ঐতিহাসিক যি আমাৰ অঞ্চল আছে সেই অঞ্চলবিলাকত গ'লে প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউ সুধিলে হ'ল পদ্মশ্ৰী ধুবুৰীৰ পৰিস্থিতি কি। আমাৰ শৰৎ চন্দ্ৰ সিংহৰ পৰিয়ালক সুধিলে হ'ল ধুবুৰী চাপৰৰ পৰিস্থিতি কি, কি পৰিৱেশত তেওঁলোকে জীয়াই থাকিব লাগে। গতিকে আজি আমি চৰকাৰ অহাৰ পিছত আমি সাহস দিবলৈ সক্ষম হৈছোঁ। আমি আমাৰ চৰকাৰ অহাৰ পিছত আমি খিলঞ্জীয়া মানুহখিনিকো সাহস দিছোঁ আৰু এওঁলোকৰ ওপৰতো কোনো অত্যাচাৰ কৰা নাই। আমি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস নীতিৰে আমি আগবাঢ়িছোঁ। গতিকে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াৰ বক্তব্যটোৰ যদিও ডাইৰেক্ট ইয়াৰ কোনো ধৰণৰ ইয়াৰ প্ৰতিক্ৰিয়া আমি দিব বিচৰা নাই, কিন্তু ইনডাইৰেক্টলি সুধাংশু ডাঙৰীয়াৰ বক্তব্যক মই সম্পূৰ্ণ সমৰ্থন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।